হিন্দুর উপর অত্যাচার না চলিব, হিন্দুর সুরক্ষা সুনিশ্চিত কর। মমতা ব্যানার্জি হুঁশিয়ার, মাতা কি জয়, জয় শ্রীরাম, ভারত মাতা কি জয়। হিন্দুর উপর অত্যাচার না চলিব, সুনিশ্চিত কর। হিন্দুর সুরক্ষা সুনিশ্চিত কর। জয় শ্রীরাম, জয় শ্রীরাম, জয় শ্রীরাম। হিন্দু বিরোধী মমতা সরকার হুঁশিয়ার, হিন্দু বিরোধী মমতা সরকার হুঁশিয়ার। ওয়েস্ট বেঙ্গলত হিন্দু সুরক্ষা সুনিশ্চিত করো। জয় শ্রীরাম, ভারত মাতা কি জয়, ভারত মাতা কি জয়। হিন্দুর উপর অত্যাচার না চলিব, হিন্দুর উপর অত্যাচার না চলিব। অনাগত দিনত হিন্দুৰ ওপৰত এনে ধৰণৰ অত্যাচাৰ চলে তেন্তে হিন্দুসকল শুই নাথাকে, মানে ইটোৰ জবাব তলোৱাৰেৰে দিয়া হ'ব। যোৱা 11 এপ্ৰিলত ৱেষ্ট বেংগলৰ মুৰ্ছিদাবাদ জিলাত যি নিশংস হত্যাকাণ্ড, এটা পৰিয়ালৰে পিতৃ পুত্ৰক যি হত্যালীলা চলালে, এই জিহাদী সন্ত্ৰাসবাদী যিবোৰ ৰোহিংগিয়া তাত সোমাই কিনে আমাৰ হিন্দুৰ ওপৰত বৰ আক্ৰমণ চলাই আহিছে, তাৰে কাৰণে আজি বিশ্ব হিন্দু পৰিষদ বজৰং দল উত্তৰ কামৰূপ জিলাৰ তৰফৰ পৰা প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে। আৰু ইয়াৰ দ্বাৰা আমি বিশ্ব হিন্দু পৰিষদ বজৰং দল উত্তৰ কামৰূপ জিলায় আমি ৰাষ্ট্ৰপতি মহামহিম ৰাষ্ট্ৰপতি মহোদয়ক আজি আমি স্মাৰক পত্ৰ প্ৰদান কৰিম, কিয়নো ৱেষ্ট বেংগলত হিন্দুৰ সুৰক্ষা সুনিশ্চিতৰ কাৰণে তাতে কেন্দ্ৰীয় শাসনৰ প্ৰযোজ্য হ'ব লাগে। আৰু যিবোৰ ৰোহিংগিয়া বা জিহাদী তাত সোমাই পৰিছে তাৰে এটা এনআইএৰ তদন্ত হ'ব লাগে। আৰু হিন্দুৰ যিহেতু তাত মানে কি হত্যা কৰিছে আৰু এনেকুৱা যে তাতে হত্যা নহ'ব সেই বস্তুটো আমি নাভাবোঁ। গতিকে তাত হিন্দুৰ সুৰক্ষা সুনিশ্চিত কৰাৰ কাৰণে আমি ইয়াৰ পৰাই মহামহিম ৰাষ্ট্ৰপতি মহোদয়ক স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। আৰু ভৱিষ্যতে জানো কোনো হিন্দুৰ ওপৰত এনেধৰণৰ অত্যাচাৰ নচলে, তাৰ কাৰণে যি জিহাদী মূলৰ মমতা বেনাৰ্জী চৰকাৰ আছে, সেই চৰকাৰখনক বিশ্ব হিন্দু পৰিষদ বজৰং দলে সকীয়াই দিব বিচাৰিছে। যদিহে অনাগত দিনত হিন্দুৰ ওপৰত এনেধৰণৰ অত্যাচাৰ চলে তেন্তে হিন্দুসকল শুই নাথাকে, মানে ইটোৰ জবাব তলোৱাৰেৰে দিয়া হ'ব। ভীষণ যুদ্ধৰ যিটো মানে কি ৰাসলীলা চলাব বিচাৰিছে মমতা চৰকাৰে, ইয়াৰ পৰাই বুজি লোৱা উচিত যে হিন্দুসকলৰ সুৰক্ষা সুনিশ্চিত যদি কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁ চৰকাৰ শাসন চলাবলৈ বাদ দিব লাগে আৰু তাত ৰাষ্ট্ৰপতি শাসন বলবৎ হ'ব লাগে।